নমস্কাৰ, মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যিহেতু ছামাৰ ভেকেশ্যন চলি আছে, গতিকে ল'ৰাৰ উৎপাত যে ক'ৰবাত খেলাবলৈ নিব লাগে, চ' সিহঁতক লৈ আহিছোঁ আমচাং ৰিজৰ্ট এণ্ড পাৰ্কখনলৈ। আৰু এই আমচাং ৰিজৰ্ট এণ্ড পাৰ্কখনৰ ভিতৰতে আছে জাংগল এডভেঞ্চাৰ্ছ, য'ত বিভিন্ন ধৰণৰ এক্টিভিটিছবিলাক আছে। কিন্তু চব এক্টিভিটি সিহঁতক কৰিব দিয়া নাই আমি, কাৰণ সিহঁতৰ বয়সো হোৱা নাই, লগতে অলপমান ৰিক্সিও হয়। কমেও 4-5টামান এক্টিভিটি আছে যিকেইটা সিহঁতি কৰিব পাৰিব বুলি ভাবিলোঁ, আৰু সিহঁতক তেনেকৈ কৰিব দিয়া হ'ল। আৰু এই জাংগল এডভেঞ্চাৰলৈ আহিবলৈ হ'লে আপোনালোকে প্ৰথমে টিকেট কাটিব লাগিব, আৰু চবৰ কাৰণে টিকেটৰ প্ৰাইচটো বেলেগ বেলেগ হয়। চাইল্ডৰ কাৰণে বেলেগ, এডাল্টৰ কাৰণেও বেলেগ, আৰু ছিনিয়ৰ চিটিজেনৰ কাৰণেও বেলেগ হয়। লগতে উইকেণ্ডত অকণমান দামটো ইফাল সিফাল হৈ যায়। এই যে শ্ব'টো দেখিছে, এই শ্ব'টো বিৰাট ভাল লাগিলে চাই, আৰু তেওঁলোকে খুব ধুনীয়াকৈ পাৰফৰ্মো কৰিছে। গতিকে এইটো বিৰাট ভাল লাগিলে। আপোনালোকে যদি কেতিয়াবা আহে এই শ্ব'টো মিছ নকৰিব, চাব। কমে 3টা বজাত এবাৰ হয়, 4টা বুলি কৈছিলে আৰু 5টা বুলি কৈছিলে, মেবি মই পাহৰিছোঁ টাইমটো। আমি কিন্তু 3:10-15 চাইছিলোঁ এই শ্ব'টো। তাৰোপৰি মোৰ এটা কথা ইয়াতে ক'বলৈ মন গ'ল, ইয়াতে মানে টিকেটৰ প্ৰাইচটো অকণমান মই বেছি পোৱা যেন পালোঁ, কিয়নো যিসকলে এক্টিভিটিছ কৰিছে তেওঁলোকৰ কাৰণে প্ৰাইচটো ঠিকেই আছে। কিন্তু আমি কিছুমান পেৰেণ্টছ ধৰা বাচ্ছাৰ কাৰণে যাব লগা হয়, সিহঁতকতো অকলে এৰি দিব নোৱাৰোঁ। কিন্তু আমি একো এক্টিভিটি কৰা নাই, তাৰ কাৰণে আমি প্ৰাইচটো বহুত বেছি ভৰিছোঁ। গতিকে সেইটো অলপমান কম হ'ব লাগে বুলি ভাবোঁ। আৰু লগতে কিছুমানে এনেও চাবলৈ যায়, ধৰা কিনো আছে সেইকাৰণে। গতিকে প্ৰাইচটো কম হ'ব লাগে। আৰু বাকী এনেই দিনটো বিৰাট ধুনীয়াকৈ গ'ল।